বৰপেটা ৰোডৰ অটল উৰণ সেতুৰ দুৰৱস্থা জহি খহি যোৱা উপক্ৰম উৰণীয়া সেতুখন নীৰৱ নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ 15 মাহৰ ভিতৰতে কেইবাবাৰো মেৰামতি কৰাৰ পিছতো জৰাজীৰ্ণ ৰূপ উৰণীয়া সেতুখনৰ 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল বহু প্ৰত্যাশিত বৰপেটা ৰোডৰ উৰণীয়া সেতুখন আৰু নামাকৰণ কৰা হৈছিল অটল উৰণ সেতু বৰপেটা ৰোডৰ দাঁতিকাষৰীয়া অঞ্চলৰ লগতে বাক্সা জিলাৰ উত্তৰাঞ্চল ৰাইজৰ বহুদিনীয়া আশা পূৰণ হৈছিল 29 ফেব্ৰুৱাৰী 2024 কিন্তু উৰণীয়া সেতুখন মুকলি হোৱাৰ কিছুদিন পিছতে জহি খহি যোৱাৰ উপক্ৰম হৈছিল সেতুখনৰ কেইবাবাৰো মেৰামতি কৰা হৈছিল সেতুখনৰ কিন্তু পুনৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে সেতুখনৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ওলাই পৰিছে ৰড মেলিছে ফাট বাহন চলাচলৰ সময়ত সৃষ্টি হৈছে বিকট শব্দৰ নীৰৱ নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ অভিযোগ অতি নিম্নমানৰ কাম হোৱাৰ উপৰিও প্ৰতি নিশাই শিলবালিৰ অভাৰলোডিং ডাম্পাৰ চলাচলৰ বাবে সেতুখনৰ এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈছে বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট অৰুণোদয় আসাম হয় অতি দুখজনক কথা যে যোৱা 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে যে আমাৰ বৰপেটাৰ মাজমজিয়াত অটল উৰণ সেতুখন মানে উন্মোচন কৰা হ'ল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অপেনিং কৰিলে কিন্তু সেই অটল উৰণ সেতু হৈ যোৱাৰ পিছতে আমি দেখিবলৈ পাইছোঁ বহু বছৰ লক্ষণভাৱে আমি দেখিবলৈ পাইছোঁ বহু বছৰ এই অটল উৰণ সেতুত মেৰামতিৰ কাম আহি আছে এতিয়াও আমি দেখিবলৈ পাইছোঁ যিহেতু আপোনালোকে সকলোৱে অৱগত যে আমাক ইয়াতে উত্তৰ অঞ্চলত মানস সংযোগী পথ ইণ্টাৰনেশ্যনেল হাইৱে ইয়াতে দাঁতিকাষৰীয়া অঞ্চলত আমাৰ গণেশ সৰস্বতী মহাবিদ্যালয়কে ধৰি বৰপেটাৰ হাউলি মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াৰ লগত বৰপেটাৰ লগত জড়িত বিভিন্ন উত্তৰ অঞ্চলৰ ৰাইজসকল কিন্তু আমাৰ বৰপেটা ৰোডৰ এই ফ্লাইঅভাৰখিনি সদায় অহা যোৱা কৰে কিন্তু আমি তাৎপৰ্যপূৰ্ণ দেখিবলৈ পাইছোঁ যে আপোনালোকে দেখিবলৈ যদি পাইছে যে গাঁতৰ সমস্যা হৈছে এতিয়া এক অচল অৱস্থাত নিচিনা হৈছে আমি উদ্বোধন কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে অতি সোনকালে যে অটল উৰণীয়া সেতুখন তেওঁলোকে উন্মোচন কৰি অটল উৰণীয়া সেতুখন ৰাইজৰ মুকলি কৰি দিলে কিন্তু আজিৰ দিনত আজি বছৰ হৈ যোৱাৰ পিছতে আজিৰ দিনত এনেকুৱা ধৰণৰ সন্মুখীন হ'ব যাৰ ফলত হয়তো কেতিয়াবা সাধাৰণ ৰাইজৰ বিপদ আহিব পাৰে সাধাৰণ ৰাইজৰ বিপদৰ সন্মুখীন হ'ব পাৰে আমি তাৎক্ষণিকভাৱে ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি সোনকালে যি অটল উৰণীয়া সেতুৰ এই ধৰণৰ মাজত বিভিন্ন ধৰণৰ গাঁত হৈছে তাৰ ফলত কিছুমান অহা যোৱাৰ ক্ষেত্ৰত আমি গাড়ী দি যেতিয়া চলাচল কৰোঁ তাতে বিভিন্ন ধৰণৰ শব্দ পাওঁ তাতে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ শব্দ উদ্বোধনী হয় তাতে তো অতি সোনকালে যাতে মেৰামতি কৰে আৰু ৰাইজে যাতে এই অটল উৰণীয়াটোৰ ফলত চলাচল কৰাৰ সময়ত ধৰক কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় তাৰ বাবে কিন্তু উদ্বোধন কৰ্তৃপক্ষক আমি এটেইবোৰ ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু আগলৈ পোৱা গৈছে যে এটা বছৰৰ ভিতৰত কেইবাবাৰো মেৰামতি কৰা হৈছে নিশ্চিত হয় আমি বাতৰিৰ যোগেদি আমি দেখিবলৈ পাইছোঁ আমি নিজৰ চকুৰে আমি দেখিবলৈ পাইছোঁ যে অটল উৰণ সেতুখন যেতিয়ালৈ ৰাইজলৈ অপেনিং কৰিছে তাৰ পিছত দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত গাঁতৰ অৱস্থা হৈছে জৰাজীৰ্ণ এক অৱস্থা হৈছে ইতিমধ্যে লোক নিৰ্মাণ বিভাগে তেওঁলোকৰ ঠিকাদাৰৰ জৰিয়তে তেওঁলোকে দুবাৰমান ইতিমধ্যে সেই মেৰামতি কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু তথাপিও তাৰ পিছতো এতিয়াও আমি দেখিবলৈ পাইছোঁ আপোনালোকে জানে এক ব্যস্ত পথ বৰপেটাৰ এক বাণিজ্যিক নগৰ নামনি অসমৰ ভিতৰত বাণিজ্যিক নগৰ বৰপেটা বিভিন্ন মানুহ ইয়াতে এইখন উৰণ সেতু দি অহা যোৱা কৰে কিন্তু দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক কিন্তু কেতিয়াবা যদি ৰাইজ হওক বিভিন্ন ছাত্ৰ ছাত্ৰী হওক এই অটল উৰণ সেতুৰ বাবে যদি বিপদৰ সন্মুখীন হয় তাৰ বাবে দায়ী কোন হ'ব দায়ী নিশ্চয় চৰকাৰ হ'ব আমি লোক নিৰ্মাণ বিভাগক ইয়াৰ জৰিয়তে আজি আমি ছাত্ৰসকলে দাবী জনাইছোঁ যে আগন্তুক দিনত এই যি অটল উৰণ সেতুৰ কাম তেওঁলোকে মেৰামতি কাম অতি সোনকালে কৰিব লাগে আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ৰাইজে অসুবিধাৰ সন্মুখীন নাপায় ছাত্ৰ ছাত্ৰীসকলে যে অসুবিধাৰ সন্মুখীন নাপায় তাৰ বাবে উদ্বোধন কৰ্তৃপক্ষই দাবী উত্থাপন কৰিছে যে নিম্নমানৰ কামৰ যিটো সা সামগ্ৰী ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ চাওক নিম্নমানৰ যদি নহ'ল হয় ইমান কম সময়ৰ ভিতৰত এখন অটল উৰণ সেতু যি চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী আহি এইখন অপেনিং কৰি থৈ গ'ল তাৰ ফলত দুবাৰ তিনিবাৰকৈ এখন আজি এই জৰাজীৰ্ণ অৱস্থাত হৈছে ইয়াৰ বাবে বিপদ কোনে হৈছে কোনো চৰকাৰৰ বিষয়াত কোনো বিপদ হয় সাধাৰণ ৰাইজসকল যিসকল ৰাইজ আমি সদায় নিত্যভাৱে আমি সদায় চলি থাকোঁ যিসকল ছাত্ৰ ছাত্ৰী সদায় এইখন অটল উৰণ সেতুৰে আপ ডাউন কৰি থাকে যিসকল সৰু বেপাৰী কৰা মানুহখিনি এইখন গোবৰ্ধন অঞ্চল বানাস অঞ্চলৰ পৰা আমাৰ উত্তৰ খৈৰাবাৰী অঞ্চলৰ পৰা আমি তেওঁলোকে সদায় এইখন উৰণ সেতু দি আহিছে সাধাৰণতে সাধাৰণ ৰাইজ বৰপেটাত দেখি সাধাৰণ ৰাইজে কিন্তু এইখন বিপদত পৰে আগন্তুক দিনত যাতে কোনো ৰাইজ কোনো ছাত্ৰ ছাত্ৰী যাতে অটল উৰণ সেতুৰ বাবে বিপদৰ সন্মুখীন হ'ব নালাগে আমি ছাত্ৰ সন্থাই তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ অতি সোনকালে মেৰামতি কৰক নকৰিলে আগন্তুক দিনত যদি ছাত্ৰ সন্থাই ইয়াৰ বাবে কিন্তু জীৱিত ব্যৱস্থা গ্ৰহণ কৰিব আমি বাধ্য হ'ম আমি দেখিবলৈ পাইছোঁ যে এই যিখন আমাৰ অটল উৰণ সেতু
যিখনক লৈ আজি বৰপেটাৰ ৰাইজে ইমান দিনৰ আশা এটা আছিল আমাৰ বৰপেটাৰ ৰাইজৰ এটা দীৰ্ঘদিনৰ এটা আশা আছিল যে অটল উৰণীয়া সেতুখন হ'ব শেষত 2024 চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে আৰু উদ্বোধন কৰ্তৃপক্ষই কিন্তু বৰপেটাৰ ৰাইজৰ বাবে কিন্তু অটল উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিলে ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পিছত আজি 2 বছৰ নহওঁতে 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অটল উৰণীয়া সেতুখন বৰপেটাৰ ৰাইজক মুকলি কৰিছে আজি 2 বছৰ নহওঁতে কিন্তু আজি ৰাইজে কিন্তু অতি নিম্নমানৰ কাম হোৱাৰ বাবে ৰাইজে কিন্তু এইখন অটল উৰণীয়া সেতুৰ বাবে কিন্তু আজি ভুগিব লগা হৈছে আপোনালোকে দেখিবলৈ পাইছে যে এই অটল উৰণীয়া সেতুখনত বিভিন্ন ঠাইত গাঁতৰ সৃষ্টি হৈছে ঢালাইসমূহত ৰদসমূহ ওলাই থকা দেখিবলৈ পাইছে আৰু আপোনালোকে সকলো নিশ্চিত অৱগত যে বৰপেটাৰ এখন বাণিজ্যিক চহৰ আৰু এই বৰপেটাৰ বাণিজ্যিক চহৰৰ আমাৰ বিভিন্ন আশা বাকী মানাছ অঞ্চল হওক আমাৰ গোবৰ্ধন উত্তৰ অঞ্চল হওক আমাৰ যে বাৰাবাৰা অঞ্চলসমূহৰ বিভিন্ন ছাত্ৰ ছাত্ৰী কিন্তু ৰাতিপুৱাৰ পৰা বা আগত কিন্তু আমাৰ এই শিক্ষানুষ্ঠানসমূহ বৰপেটাত গাঁতে লাগি থকা শিক্ষানুষ্ঠানসমূহলৈ সদায় কিন্তু অহা যোৱা কৰে অৰ্থাৎ আমাৰ এটাই যিখনক লৈ আজি বৰপেটাৰ ৰাইজে ইমান দিনৰ আশা এটা আছিল আমাৰ বৰপেটাৰ ৰাইজৰ এটা দীৰ্ঘদিনৰ এটা আশা আছিল যে অটল উৰণীয়া সেতুখন হ'ব শেষত 2024 চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে আৰু উদ্বোধন কৰ্তৃপক্ষই কিন্তু বৰপেটাৰ ৰাইজৰ বাবে কিন্তু অটল উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিলে ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ পিছত আজি 2 বছৰ নহওঁতে 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অটল উৰণীয়া সেতুখন বৰপেটাৰ ৰাইজক মুকলি কৰিছে আজি 2 বছৰ নহওঁতে কিন্তু আজি ৰাইজে কিন্তু অতি নিম্নমানৰ কাম হোৱাৰ বাবে ৰাইজে কিন্তু এইখন অটল উৰণীয়া সেতুৰ বাবে কিন্তু আজি ভুগিব হ'ব লগা হৈছে আপোনালোকে দেখিবলৈ পাইছে যে এই অটল উৰণীয়া সেতুখনত বিভিন্ন ঠাইত গাঁতৰ সৃষ্টি হৈছে ঢালাইসমূহত ৰদসমূহ ওলাই থকা দেখিবলৈ পাইছে আৰু আপোনালোকে সকলো নিশ্চিত অৱগত যে বৰপেটাৰ এখন বাণিজ্যিক চহৰ আৰু এই বৰপেটাৰ বাণিজ্যিক চহৰৰ আমাৰ বিভিন্ন আশা বাকী মানাছ অঞ্চল হওক আমাৰ গোবৰ্ধন উত্তৰ অঞ্চল হওক আমাৰ যে বাৰাবাৰা অঞ্চলসমূহৰ বিভিন্ন ছাত্ৰ ছাত্ৰী কিন্তু ৰাতিপুৱাৰ পৰা বা আগত কিন্তু আমাৰ এই শিক্ষানুষ্ঠানসমূহ বৰপেটাত গাঁতে লাগি থকা শিক্ষানুষ্ঠানসমূহলৈ সদায় কিন্তু অহা যোৱা কৰে অৰ্থাৎ আমাৰ এটাই ৰাস্তাই হৈ পৰিছে এতিয়া অটল উৰণীয়া সেতুখনত আৰু বিভিন্ন আজি গাড়ী মটৰ হওক আজি ডাম্পাৰসমূহ এইখন অটল উৰণীয়া চলাচল কৰে বিভিন্ন ধৰণৰ গাঁতৰ সৃষ্টি হৈছে ক'ৰবাত ৰদ ওলাই পৰিছে তো ইয়াৰ বাবে কিন্তু এদিন হ'লে এদিন কিন্তু সাধাৰণ ৰাইজ কিন্তু ইয়াৰ বাবে বিপদৰ সন্মুখীন হ'ব তো আমি নিবিচাৰোঁ আমি ছাত্ৰ সন্থাই নিবিচাৰোঁ যে ইয়াৰ বাবে কোনো ধৰণৰ সমস্যা হওক আমি উদ্বোধন কৰ্তৃপক্ষক লোক নিৰ্মাণ বিভাগক অতি সোনকালে চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ যে অটল উৰণীয়া সেতুত যি ধৰণৰ আজি এক বিপদকামী গাঁতৰ ব্যৱস্থা কৰা হৈছে ৰদসমূহ ওলাই আহিছে গাড়ী এখন চলালে এক শব্দ সৃষ্টি হয় অটল উৰণীয়া সেতু কৰাৰ দৰে আগন্তুক দিনত যাতে কোনো ৰাইজৰ বাবে বিপদৰ সন্মুখীন নহয় আমি ছাত্ৰ সন্থাই তাৰ বাবে কিন্তু লোক নিৰ্মাণ বিভাগক দাবী জনাইছোঁ আমি ইয়াৰ জৰিয়তে আৰু আশা কৰিছোঁ যে অতি সোনকালে এই লোক নিৰ্মাণ বিভাগৰ যিসমূহ গাঁত হৈছে যিসমূহ শব্দ ওলাইছে ৰদ ওলাইছে অতি সোনকালে কিন্তু লোক নিৰ্মাণ বিভাগে চকু দি তেওঁলোকে তাৎক্ষণিকভাৱে এই মেৰামতি কাম কাজ যাতে কৰে ক'ৰবাত নহয় ক'ৰবাত অভাৰলোডিং ডাম্পাৰবিলাক চলে তাৰ কাৰণে নিশ্চিতভাৱে আমি ছাত্ৰ সন্থাৰ এক বিশেষ আমাৰ দাবী আছিল বৃহৎ এক দাবী আছিল যে নিশাৰ ভাগত আপুনি চালে এই আমাৰ অটল উৰণীয়া সেতুৰ ওপৰেদি নিশা কিন্তু অভাৰলোডিং ডাম্পাৰ কিন্তু যথেষ্ট চলে তো ইয়াৰ বাবে কিন্তু আমি বাৰম্বাৰ আমি বন বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে কিন্তু কোনো আজিলৈকে কোনো ধৰণৰ একশ্যন আমি দেখিবলৈ নাপালোঁ তো আমি ইয়াৰ ফলেদি আমি জনাইছোঁ যে যিসমূহ অভাৰলোডিং ডাম্পাৰ চলি আছে এইখন অটল উৰণীয়া সেতুৰ জৰিয়তে এইসমূহ বন্ধ কৰিব লাগে আগন্তুক কিন্তু ছাত্ৰ সন্থাই ইয়াৰ নাকি লগোৱাৰ ব্যৱস্থা কৰি আমি ছাত্ৰ সন্থাই কৰিম আমি বাৰম্বাৰ আমি দাবী জনাইছোঁ আজি আমাৰ আপোনালোকৰ বাতৰিৰ যোগেদি আমি দাবী জনাইছোঁ লোক নিৰ্মাণ বিভাগক আৰু আমি বন বিষয়াক দাবী জনাইছোঁ যে ডাম্পাৰসমূহ কিন্তু বন্ধ কৰিবলৈ ছাত্ৰ সন্থাই কিন্তু নজৰ ৰাখিছে ছাত্ৰ সন্থাই কিন্তু ভিডিঅ' ক্লিপ আপোনাৰ লাভত ৰাখিছে তো আগন্তুক কিন্তু ছাত্ৰ সন্থাই এইসমূহ নাকি লগাৰ কিন্তু আমি কিন্তু আগবাঢ়ি আহিম সদায় আৰু এটা কথা কৈছোঁ ক'বলৈ বিচাৰিছোঁ যে যি অটল উৰণীয়া সেতুখন ৰাইজৰ বৰপেটাৰ ৰাইজৰ মুকলি কৰি দিল আজি 2 বছৰ নহ'ল 2 বছৰ অতিক্ৰম নহ'ল ইয়াৰ বাবে বিপদজনক কথা যে 2 বছৰ অতিক্ৰম নহওঁতে কিন্তু বিভিন্ন আপোনালোকে দেখিছে ব্যস্ত স্পট উত্তৰ অঞ্চলৰ লগত আমাৰ বৰপেটাৰ সংযোগে অটল উৰণীয়া সেতু আমাৰ বৰপেটা ৰডৰ বাকী দীৰ্ঘদিনীয়া কিন্তু আশা আছিল আৰু আমি ভাবিছিলোঁ যে এই আশাত এই অটল উৰণীয়া সেতুখনে আমাক এক যোগাযোগ ব্যৱস্থা কৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকে আমাৰ ডাইৰেক্ট আমাৰ যোগাযোগৰ এক ব্যৱস্থা কৰা আছে কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে 2 বছৰ নহওঁতে তেওঁলোকে 3-4 বাৰ মেৰামতি কৰিব লগা হৈছে হোৱাৰ পিছতে এতিয়াও সেই অটল উৰণীয়া সেতুখনৰ বিভিন্ন ঠাইত গাঁতৰ ব্যৱস্থা কৰা হৈছে ৰদসমূহ ওলাই আছে তো ছাত্ৰ ছাত্ৰীসকল হওক বা ৰাইজসকল হওক ইয়াৰ কিন্তু বিপদৰ সন্মুখীন হ'ব আমি নিবিচাৰোঁ কোনো ছাত্ৰ ছাত্ৰী বা ৰাইজৰ বিপদৰ সন্মুখীন হওক লোক নিৰ্মাণ বিভাগ উদ্বোধন কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে মেৰামতি ব্যৱস্থা কৰে আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ গাফিলতি নহয় তেওঁলোকক নজৰ দিব লাগে নহ'লে ছাত্ৰ সন্থাই কিন্তু আগন্তুক দিনত ৰাইজক লগত ৰাখি আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী নিশ্চিতভাৱে নিৰ্মাণ আমি তদন্ত বিচাৰিছোঁ কাৰণ আমি এইকাৰণে নিৰ্মাণৰ তদন্ত বিচাৰিছোঁ আপোনালোকে সকলোৱে জ্ঞাত আমি বৰপেটাৰ বাকী ৰাইজ আমি যথেষ্টভাৱে সাধাৰণভাৱে ইয়াতে আমি সকলোৱে চলাচলা কৰোঁ কিন্তু কথা হ'ল আমি সদায় এই ৰাস্তাটো এই অটল উৰণীয়া সেতুত আমি সদায় আবেদন কৰোঁ মই নিজে এইখন অটল উৰণীয়া সেতুৰ বাদে আমি আবেদন কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু দেখিবলৈ পাইছোঁ যে এই অতি কম সময়ৰ ভিতৰত এনেকুৱা কিয় আজি অৱস্থা হ'ল নিশ্চয় কিবা নহ'লে কিবা এটা আছে তাৰ বাবে আমি লোক নিৰ্মাণ বিভাগক আমি দাবী জনাইছোঁ যে আপোনালোকে অতি সোনকালে মেৰামতি কাম কৰক আৰু তদন্ত আওতালৈকে আনিব লাগে ছাত্ৰ সন্থাই কিন্তু আগন্তুক দিনত কিন্তু আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম।